এইটো গোলাঘাটবাসীৰ বাবে আজি দুখৰ দিন। কাৰণ অসমৰ সংবাদ জগতৰ বুলি ক'ব পাৰি এজন মহীৰূপস্বৰূপ অপূৰ্ব কুমাৰ বৰুৱা, আৰু তেখেত আজি ৯৪ বছৰ বয়সত আমাৰ মাজৰ আঁতৰি গ'ল। আৰু এজন সংবাদ কৰ্মী হিচাপে তেখেতে সেই সময়ত যি সাংবাদিকতাৰ ধাৰা, বিশেষকৈ যদি ভাৰত চীন যুদ্ধৰ সময়তো বা তেখেতে আজি ৰাষ্ট্ৰীয় বাতৰি কাকততো এজন সাংবাদিক হিচাপে প্ৰতিষ্ঠা হৈছিল। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অসম ট্ৰিবিউনত আছিল, আৰু তাৰপিছত তেখেতে ধনশীৰ নামৰ এখন কাকত উলিয়াইছিল, আৰু সেই কাকতৰ মুখ্য সম্পাদক আছিল আমাৰ ছৈয়দ আব্দুল মালিক ডাঙৰীয়া। গতিকে তেখেতৰ যিটো আচলতে জাতীয় জীৱনৰ প্ৰতি দায়বদ্ধতা, সেইটো নিষ্ঠাৰে পালন কৰি গৈছিল। গতিকে তেখেতৰ আজি এই বিয়োগত আমি মৰ্মাহত হৈছোঁ। তেখেত য'তেই নাথাকক আমাক আশীষ প্ৰদান কৰক, আৰু তেখেতৰ পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। মই এইটো সময় দুটা ভাগত ভগাইছোঁ। এটা মোৰ দেউতা, মোৰ পিতৃ, আৰু গাইড সদায় মানে চব কথাতে আমি দৌৰ মাৰি, মই দূৰত থাকিলেও ফোন কৰি সুধোঁ যে এইটো কি কৰিম, সেইটো কি কৰিম, গাৰ্জিয়ান। সেই হিচাপৰ এজন মানুহ আজি মই হেৰাইছোঁ। আৰু ২ নম্বৰটো হেৰাইছোঁ, মই ভাবোঁ যে মই যিহেতু নিজে সাংবাদিক, মই ভাবিছোঁ এজন ভাল সাংবাদিকো মই হেৰুৱাইছোঁ। কাৰণ মোৰ দেউতাই পুৰণা জামানাৰ সাংবাদিক কৰে, তাৰ মানে ছ'চিয়েল মিডিয়াৰ আগৰ সাংবাদিকতা কৰে। সেই সাংবাদিকতা হৈছে মানে খুব পঢ়িব লাগে, খুব মানে গৱেষণা কৰিব লাগে, তাৰ পিছতহে দুআষাৰ লিখিব পাৰে। সেই তেনেকুৱা ধৰণৰ মানুহ আছিলে। আৰু সেইকাৰণে মই ভাবোঁ যে সেইটো পুৰণা জামানাৰ যিটো মানে জাৰ্ণেলিজিম আছিলে, মোৰ দেউতাৰ সেইটো এটা মানে চিম্বল। আৰু সেইকাৰণে সাপ্তাহিকখন খুলিছিলে গোলাঘাটত। সদায় ইচ্ছা গোলাঘাটৰ পৰা এখন পেপাৰ ওলাওক, কিন্তু ডেইলি পেপাৰ অলৰেডি মানে জনমভূমি ওলাই আছে যোৰহাটৰ পৰা, আৰু আমাৰ ফেমিলিৰে হয়, আৰু চবেই পেপাৰখন ইয়াত পঢ়ে। দেউতাই ক'লে যে সাপ্তাহিকটো চলিব পাৰে, সাপ্তাহিক হ'লে আমাৰ গোলাঘাটৰ ডিষ্ট্ৰিক্টৰ মানুহখিনিৰ যিখিনি ইচ্ছা, যিখিনি আকাংক্ষা, সেইবোৰ মানে ওলাব পাৰিব। আৰু মই এতিয়াও দেখি থাকোঁ মানে প্ৰথম এডিটৰ আছিলে আব্দুল মালিক। তেনেকুৱা এখন পেপাৰ মানে কৈছে যে এনেই খুলি নিদিওঁ, ভাল মানুহ আনি খুলিম মানে। আৰু আব্দুল মালিক আমাৰ ইয়াৰে ল'ৰা, কৈছে তেওঁ সদায় খুলিম মানে। চ' তেনেকে পেপাৰখন এতিয়াও গুৱাহাটীৰ পৰা চলি আছে, আৰু মোৰো ইমান সময় নাই চাবৰ কাৰণে, দেউতাই চলাই আছে। আৰু এতিয়াও পেপাৰখন মানে RNI ৰেজিষ্টাৰ্ড। ত' সেইটো এটা জাৰ্ণি মানে। মই ভাবোঁ যে জাৰ্ণেলিজিম যেতিয়া কৰিছিলে, তেতিয়া ভাবিছিলে যে ভালকৈ সোমাই পৰিব লাগে। সেই এটা মই ভাবোঁ যে আজিৰ ডেটত মোৰ 2জন মানুহ হেৰাইছিল। এটা মোৰ পিতৃ, দেউতা, গাৰ্জিয়ান, আৰু এজন খুব ভাল সাংবাদিক অসম। আৰম্ভ কৰিছিলে নেশ্যনেল মিডিয়াৰ পৰাই আচলতে। নেশ্যনেল হেৰাল্ড তেতিয়া বৰ ডাঙৰ পেপাৰ আছিলে, আৰু সেই সময়ত নৰ্থ ইষ্টৰ কোনো মানে ইমান হেৰি নাছিলে, খবৰ দিল্লীত নোলায়। দেউতাহঁতে অলপ ইংৰাজী কৰিব পাৰিছিলে, লিখিব পাৰিছিলে, সেই তেনেকৈ ধৰণে মানে সোমাইছিলে। তাৰপিছত আছাম ট্ৰিবিউনৰ কাৰণেও লিখিছিলে। আৰু 1962 যেতিয়া চাইনিজ এগ্ৰেশ্যন হৈছিলে, সেই সময়ত মানে কোনো এইফালে ৰিপৰ্টাৰ বা তেনেকুৱা নাছিলে। আমাৰ দেউতাহঁতে মানে সেইবোৰ জেগাৰ পৰা গৈ মানে খবৰ আনি পেলাই মানে দিল্লীলৈ পঠিয়াইছিলে মানে। মই যেতিয়া প্ৰথম কিতাপখন মোৰ লেখোঁ, আছাম একৰ্ড দ্য ডিস্কৰ্ড, তাত মানে মই বহুত কিছুমান বস্তু বিচাৰি ফুৰিছিলোঁ। মোৰ দেউতাৰ নিজৰ ৰিপৰ্টিঙৰ পৰা মই পাইছোঁ যে সেই সময়ত কি হৈছিলে আচলতে অসমত। আমাৰতো কিতাপ আমাৰ মানে হিষ্ট্ৰী নপঢ়ায় বাহিৰৰ জেগাত, বা আমাৰ কথাবোৰ আমি দিল্লীয়ে নেজানে বা অন্য মানুহে নেজানে। আমি লোকৰ কথা জানো, কিন্তু আমাৰ কথাখিনি নাজানে। ত' সেইবোৰত মই মানে দেখিছোঁ যে দেউতাৰ ৰিপৰ্টিঙৰ পৰা মানে মোক বহুত সহায় কৰিছে। মই ভাবিছোঁ যে গ্ৰাউণ্ড ৰিপৰ্টিং কৰিছিলে তাৰমানে। গ্ৰাউণ্ডৰ ৰিপৰ্টটো বৰ ডাঙৰ বস্তু। আজিৰ ডেটত মানে গ্ৰাউণ্ড ৰিপৰ্টিংটো নহয় মানে। তলৰ গ্ৰাউণ্ডলৈ গৈ কিনো আচলতে হৈছে খবৰটো, সেইটো নহয়। বেছিভাগ ষ্টুডিঅ'ৰ পৰা হয় খবৰটো, বা এই তেনেকুৱা ধৰণৰ জাৰ্ণেলিজিম হয়। কিন্তু দেউতাহঁতো পুৰণা জামানাৰ জাৰ্ণেলিষ্ট আছিলে, আৰু মই ভাবোঁ যে সেইটো এটা ইণ্টেলেকচুৱেল ৱৰ্ক আছিলে, আৰু পইচাৰ কাৰণে কৰা নাছিলে। ভাবে যে মানুহৰ কাৰণে কৰিব লাগে। ডেমক্ৰেচিত মানে জাৰ্ণেলিজিমটো হৈছে মানে মানুহৰ হৈ থিয় দিয়া, বা মানুহৰ হৈ প্ৰশ্ন কৰা। যিখন চৰকাৰেই থাকক, সেই চৰকাৰখনক মানুহৰ হৈ প্ৰশ্ন কৰা বা মানুহৰ কথা কোৱা। সেই মই ভাবোঁ যে সাপ্তাহিক ধনশিৰিখনো সেইকাৰণেহে খুলিছিলে। মই ভাবোঁ যে
মানে আমাৰ লোকেল পয়েটছ যদি গুৱাহাটী গোলাঘাটৰ যিখিনি পয়েট্ৰি আছিলে লেখা মানুহ বা মানে কবিতা লেখা মানুহ বা নভেল লেখা মানুহ চবেই মানে সেই পিৰিয়ডিকেল হৈ পেলাই মানে তেনেকৈ ওলাইছিল মানে কথাখিনি হা। তো মই ভাবো যে দেউতাই সেইটো বিচাৰিছিলে যে গোটেই জেগাখন মানে উজ্জ্বল হৈ থাকক গোলাঘাটখন। আৰু গোলাঘাটৰ আজিৰ ডেটতো চাগে সেইখনেই এখনেই পেপাৰ চাগে মই ভাবো যে গোলাঘাটৰ পৰা ওলোৱা। আৰু সেইটো এটা থুলমূলকে ক'বলৈ গ'লে তেনেকুৱা এটা জাৰ্নি। আৰু দেউতা মানে অকল জাৰ্ণলিষ্টো নাছিলে, বহুত আছিলে, সমাজ সেৱক বহুত আছিলে মানে এজন মানুহতে। সেইকাৰণে যিমান সময় পাইছিলে জাৰ্ণলিজমটো যেনেকে ভালকে কৰিব বিচাৰিছিলে মোৰ হিচাপত সেইটো কৰি গ'ল। আৰু তাৰে মই ভাবো যে সেই মানে সেইখিনি লৈ চাগে মই আৰু অকমান আগবাঢ়ি যাব পাৰিলো। যদি ঘৰত সেইটো মানে এনভাইৰনমেন্ট নাথাকিলেহেঁতেন তেতিয়াহ'লে চাগে মই ইমান দূৰ যাব নোৱাৰো। আৰু মই মানে নিজে খুব গৌৰৱ কৰো যে অসমৰ হৈ পেলাই যদি আমি মানে প্ৰেছ ক্লাব অফ ইণ্ডিয়াৰ প্ৰেচিডেণ্ট হ'ব পাৰিছো, মহিলা, তেওঁলোকৰ কাৰণে মহিলা এটা ডাঙৰ বস্তু। আমাৰ মহিলা বহুত প্ৰেচিডেণ্ট আছে আকৌ দেই প্ৰেছ ক্লাবৰ ইয়াত আমাৰ নৰ্থ ইষ্টত, কিন্তু মহিলাৰ কাৰণে তাত বেছিকে কয়। কিন্তু মই ভাবো যে আমাৰ কাৰণে নৰ্থ ইষ্টৰ পৰা এটা মানে প্ৰেচিডেণ্ট প্ৰথমবাৰ হোৱা, মই প্ৰথমবাৰ ভাইচ প্ৰেচিডেণ্ট আছো প্ৰেছ ক্লাব অফ ইণ্ডিয়া, আৰু তাত মানে প্ৰথম এটা ভাৰতৰ চবতকে ডাঙৰ প্ৰেছ বডি মানে তাত যদি আমি নৰ্থ ইষ্টৰ পৰা কোনোবা বা গোলাঘাটৰ পৰা গৈ হ'ব পাৰিছো, মই ভাবো আপোনালোক চবেই আৰু ভাল কাম কৰিব পাৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।